অসমীয়া সংস্কৃতিৰ প্ৰতি সীমাহীন প্ৰেমৰ নিদৰ্শন দেখুৱালে মাৰোৱাৰী যুৱ মঞ্চই। অসমত থকা প্ৰতিজন লোকৰ অন্তৰত অসমীয়া সংস্কৃতিৰ প্ৰতি যে অগাধ প্ৰেম লুকাই আছে তাৰে এক সুন্দৰ উদাহৰণ দাঙি ধৰিলে শিৱসাগৰৰ মাৰোৱাৰী সমাজে। গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় বিহুত অংশগ্ৰহণ কৰিবলৈ শিৱসাগৰ মাৰোৱাৰী যুৱ মঞ্চৰ 13 গৰাকীকৈ যুৱতীয়ে বিহু অনুশীলন কৰি আছে। তেওঁলোকে বিগত 3টা বছৰে মাৰোৱাৰী যুৱ মঞ্চৰ হৈ অসমৰ বহু ঠাইত ইতিমধ্যে বিহু প্ৰদৰ্শনো কৰি আহিছে। অনা অসমীয়া বুলি উপলঙাসূচক মন্তব্য কৰা লোকসকলক অসমত বাস কৰা মাৰোৱাৰী সমাজে এইবাৰ বুজাই দিব বিচাৰিছে যে অসমত বাস কৰা আনসকলৰ নিচিনাকৈ তেওঁলোকৰ অন্তৰতো অসমীয়া কৃষ্টি সংস্কৃতিৰ প্ৰতি আছে অগাধ প্ৰেম ভালপোৱা। অসমৰ বাহিৰৰ পৰা আহি অসমীয়াক আপোন কৰি লোৱাৰ লগতে অসমীয়া কৃষ্টি সংস্কৃতিকো আদৰি লৈছে মাৰোৱাৰী সমাজে। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট SJ নিউজ।